যদি আপোনালোকে অক্টোবৰ মাহত অৰুণোদয়ৰ পইচাটো পোৱা নাই, আপোনালোকৰ লিষ্টত নাম আছে, বহীটো পাইছিলে, তথাপিও যদি আপোনালোকে অক্টোবৰ মাহত পইচাটো 7 তাৰিখে পোৱা নাই আৰু কিছু মানুহে অক্টোবৰ মাহতে পাইছে, তো নৱেম্বৰ মাহৰ 10 তাৰিখে আপোনালোকৰ টকাটো সোমাব। কোনসকল মহিলাই পাব? তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সৰু এটা ৰিকুৱেষ্ট, চেনেলটোক ছাবস্ক্ৰাইব কৰিব। যদি আপোনালোকৰ লিষ্টত নাম আছিল, বহি পাইছিলে, তথাপিও যদি পোৱা নাই, তেনেহ'লে যদি আপোনালোকে KYC কৰি ঠিক কৰি ৰাখিছে, তেনেহ'লে এই মাহৰ 10 তাৰিখে, নৱেম্বৰ মাহৰ 10 তাৰিখে আপোনালোকৰ একাউণ্টত দিব 1250 টকাটো আপোনালোকৰ 10টা বজাতো সোমাব। আৰু যিসকল মহিলাই আগতে পাইছিলে 1250 টকাটো, এতিয়া আপোনালোকে KYC কৰি ঠিক ঠাক কৰি ৰাখক যে এতিয়া অতি সোনকালে সোমাই আছে, নৱেম্বৰ মাহ আহি পৰিছে, তো আপোনালোকৰ KYC বিলাক কমপ্লিট কৰি ৰাখক আৰু যাতে প্ৰব্লেম নহয়, ইয়াৰ কাৰণে আপোনালোকে একাউণ্ট বিলাক লেনদেন কৰি থাকক। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। ভাল লাগিলে চেনেলটোক ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো এটা লাইক কৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিব। কেনেকুৱা লাগিছে কমেণ্ট কৰিব।